চাওক, আমাৰ যিবোৰ দাবী আছিল সদায় আমি বিভিন্ন ধৰণে, বিশেষকৈ আমি যিসকল প্ৰকৃতি প্ৰেমী বা প্ৰকৃতি সুৰক্ষাৰ কাৰণে যিসকলে কাম কৰি আছে, বিভিন্ন ধৰণে এই কথাবোৰ চৰকাৰক বা সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰি আহিছে, কিন্তু বিশেষ তাৰ ফল পোৱা নাই। গতিকে আমি কি কৰিছোঁ, আমি বিশেষকৈ এতিয়া যিটো কথা হৈ আছে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা হাতীৰ যিটো অবৈধ সৰবৰাহ, এইটো এতিয়াৰ কথা নহয়, 2001 বৰ্ষৰ পৰাও আমি দেখিছিলোঁ, তেতিয়াৰ পৰাই আমি চিঞৰি আছিলোঁ। প্ৰায় হাজাৰৰো অধিক হাতী অসমৰ বাহিৰত আছে, এইখিনিক উভতাই অনাৰ কোনো ব্যৱস্থা কৰা নহ'ল। ওলোটাই এতিয়া আমি দেখিছোঁ 2019 বৰ্ষৰ পৰা জামনগৰস্থিত এখন চিৰিয়াখানালৈ এই হাতীবোৰ চালান দি আছে। তাত যিখিনি হাতী আছে, অসম আৰু অৰুণাচলৰে সৰ্বাধিক সংখ্যক হাতী। গতিকে এই হাতীখিনিক জিয় নিয়া হৈছে। আচলতে তাক যদিও আমি ৰেস্কিউ আৰু ৰিহেবিলিটেশ্যন কথাটো কৈছোঁ, কিন্তু আমি দেখিছোঁ সম্পূৰ্ণ সুস্থ হাতী নিয়া হৈছে। অথচ যিবোৰ অসুস্থ হাতী, সেইবোৰে ইয়াতে লেংকুচিয়াই, ইয়াতে অসুস্থ হৈ ইয়াতে পৰি আছে। গতিকে এই কথাটো এটা সাংঘাতিক আচৰিত কথা যে সুস্থ হাতীক নিয়া হৈছে, কিন্তু অসুস্থ হাতীক চিকিৎসা সভাত ইয়াত মৰিছে। সেইটো এটা কথা। আৰু এলিফেণ্ট ট্ৰেন্সফাৰৰ ক্ষেত্ৰত যিবোৰ ৰুলছ হৈছে, বিশেষকৈ যোৱা বছৰ যিখন ৰুলছ আহিছিল, সেইখন ৰুলছ চৰকাৰে মনা নাই। চৰকাৰে পুলিচ এস্কৰ্ট দি হাতী লৈ গৈছে, কিন্তু ৰুলছখনত কোৱা হৈছে যেতিয়ালৈকে প্ৰত্যেকটো হাতীৰ DNA প্ৰফাইলিং নহয়, আৰু সেই DNA প্ৰফাইলিঙৰ ৰেকৰ্ড যেতিয়ালৈকে আমাৰ চেণ্ট্ৰেল এনভাইৰনমেণ্ট মিনিষ্ট্ৰীত ৰেকৰ্ড নহয়গৈ, তেতিয়ালৈকে সকলো ধৰণৰ ট্ৰেন্সফাৰ বন্ধ থাকিব। কিন্তু আমি বাস্তৱিকতে কি দেখিছোঁ, সকলো ধৰণৰ আইন ভংগ কৰা হৈছে। চৰকাৰে ত্ৰিপুৰা হাইকোৰ্টে এখন হাই পাৱাৰ কমিটি বনাই দিছে, সেই কমিটিখনৰ ওপৰত আমাৰ একো ভৰসা নাই। সেই কথাটো আমি অৱগত কৰি আমাৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়ালৈ এখন চিঠি লিখিছোঁ, আৰু চিঠিত সেই কথাটো আমি উল্লেখ কৰিছোঁ। আমাৰ সেই কমিটিৰ ওপৰত এখন স্ক্ৰুটিনি হ'ব লাগে, আৰু যিবোৰ হাতীক লৈ পেলাই যিটো বেপাৰ হৈছে, বেপাৰটোৰ ওপৰত এটা ইনভেষ্টিগেশ্যন হ'ব লাগে। এই দুটাই মূল কথা। নেশ্যনেল হাইৱে 37ৰ কাষত খানাপাৰাত আপুনি চাওক, মেঘালয়ৰ দিশেই হওক, অসমৰ দিশেই হওক, কিদৰে অবাধ পাহাৰ খনন হৈছে। গতিকে এই পাহাৰ খননটো এনেকুৱা লাগিছে আমাৰ চকুৰ আগত হঠাৎ পাহাৰবোৰ নাইকিয়া হৈ গৈ আছে। তাত পেট্ৰল পাম্প হৈছে, ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী, ৱেৰহাউচ, কি হোৱা নাই, আৰু ক'ৰবাত স্কুল হৈছে। গতিকে এতিয়া আমাৰ এটা ধাৰণা হৈছে, কিছুদিনৰ আগতে আমি দেখিছিলোঁ যে মেঘালয়ৰ আমি যদি ৰামপি ছাইডে চাওঁ, সেইফালে একো অনুন্নত আছিল। গতিকে সেই তাৰ ৰাইজে মেঘালয়ৰ সৈতে যাম বুলিও কৈছিল। গতিকে সেই সময়ত যথেষ্ট হুলস্থুলো হৈছিল। আমাৰ এতিয়া লাগিছে যে সেইটো ছাইডৰ মাটি হয়তো আমাৰ কিবা কাৰণে অসমৰ পৰা মেঘালয়ক দি পেলাই এইফালৰ মাটি আমাৰ ইয়াক একাংশ বনীয়া গোষ্ঠীয়ে চৰকাৰী আশীষ পুষ্ট তেওঁলোকে নিজৰ দখলত আনি এই কামটো কৰি আছে নেকি। গতিকে এইটোৰ বিষয়ত আমি এটা আচলতে ইনকুৱাৰী বিচাৰিছোঁ। পাহাৰখনৰ গোটেইটো বস্তু বন্ধ হৈ আছে। বন্ধ হৈ থকাৰ পাছত আমাৰ সকলোৰে সন্মুখত ডেইলি পাহাৰ কাটি আছে, ডেইলি JCB লাগি আছে। এই কামটো কিয় হৈ আছে? ইমান বেআইনী কাম কিয় হৈ আছে? গতিকে তাৰ কাৰণে এটা ইনভেষ্টিগেশ্যন হ'ব লাগে। আৰু মই ভাবোঁ অসমৰ মাননীয় আমাৰ উচ্চ ন্যায়ালয়ক এটা আবেদন কৰি তেওঁলোকে এটা সুমোটো এটা গোচৰ নিজাববীয়াকৈ ল'ব লাগে। আমি আজি নহয়, আমাৰ এই NGO ফৰাম যিটো, এইটো গঠন হোৱাৰ পৰা অৰ্থাৎ 2003 চনমানৰ পৰাই আমি এইবিলাক কামত লাগি আছোঁ। গতিকে এই ক্ষেত্ৰত নতুনকৈ যিটো ইছ্যু হৈছে যে হাতীবিলাক ইয়াৰ পৰা বাহিৰলৈ পঠিয়াই আছে, আৰু সেইটো এটা জ্বলন্ত সত্য কথা। আৰু কিয় মই ক'লোঁ যে আজি 3 মাহ আগতে মই আপোনাৰ এই বেংককৰ চিৰিয়াখানাত গৈছিলোঁ। তাতে দেখিলোঁ এটা ডাঙৰ এনক্ল'জাৰত, এইটো বৰ ভালকৈ ৰাখিছে, এনক্ল'জাৰত লিখা আছে যে এলিফেণ্টছ ফ্ৰম ইণ্ডিয়া। এলিফেণ্টছ ফ্ৰম ইণ্ডিয়া মানে কি? নিশ্চয় অসম। গতিকে অসমৰ পৰা বিদেশৰ চিৰিয়াখানাবিলাকলৈ এই ধৰণে হাতী পঠিয়াই থকা হৈছে, কিন্তু অসমৰ মানুহে এইবিলাক গম নাপায়। কাৰণ হৈছে কি, আপুনি বন্ধ ট্ৰেইনৰ মাজত সময়তে অকল সৰুডাল ওলাই আছে, আপোনালোকে দেখিছেই। গতিকে এই ধৰণে হাতীবিলাক নি থাকিলে এটা সময়ত হাতীৰ এটা দুৰ্যোগ আহি পৰিব। আৰু আমাৰ যিমানবিলাক আচলতে কোৱা হয় যে ইমান হাতী আছে, সেই পৰিমাণৰ হাতী এতিয়া নাই। কিন্তু চৰকাৰী তথ্য মতে হাতী প্ৰতি বছৰে দেখিব, চেঞ্চাছৰ ৰিপৰ্ট যেতিয়া উলিয়াব, এলিফেণ্ট চেঞ্চাছ হয়, এলিফেণ্ট চেঞ্চাছৰ ময়ো এজন অংশীদাৰ তাৰে চেঞ্চাছ কৰাৰ কাৰণে গ্ৰুপত। কিন্তু দেখা গৈছে যে এই গোটেই বস্তুটো আচলতে ভেকুৱাম। তেওঁলোকে কিছুমান মানুহৰ নাম ৰাখে, আৰু সেই নামবোৰৰ বিপৰীতে তেওঁলোকে অকল ফৰেষ্ট গাৰ্ড বা এনেকুৱা ধৰণৰ মানুহক দি চেঞ্চাছটো কৰায়। কাৰণ তথ্য পাতিখিনি যে খালি জুগুতিয়াই লৈ যেতিয়া উলিয়াই আনে চৰকাৰে, সেইটো আমাক দিয়ে চহী তহী কৰিবলৈ। এই হৈছে এলিফেণ্ট চেঞ্চাছ। গতিকে
এতিয়া আপোনাৰ চিৰাং ৰিপু বা এনেকুৱা যিবিলাক জোন কৰি দিয়া হৈছিলে, সেই গোটেইবিলাক জোনবিলাকত দেখা গৈছে যে সেইটো কাল্পনিক জোন এটা, সেই জোনবিলাকত সেইমতে কিন্তু এলিফেণ্ট ট্ৰিটমেণ্ট বা এলিফেণ্টৰ চাল চলন বা এলিফেণ্টক ৰক্ষণাবেক্ষণ দিয়াৰ সেইবিলাকত কোনো ধৰণৰ তাত কোনো সুবিধা নাই। মানে সেইটো নামত আছে এইবিলাক চিৰাং ৰিপু চেঞ্চাছ এনেকুৱা যিবিলাক নাম দিছে যে সেইবিলাক জোন, সেই জোনত কোনো এটা জোনতেই হাতীৰ প্ৰকৃত ৰক্ষণাবেক্ষণ নাই। আৰু হাতীক তেনেকৈ ক'তো আপুনি আবদ্ধ কৰিও ৰাখিব নোৱাৰে যে হাতীবিলাকক আমি ৰাখিছোঁ আৰু গন্তি কৰিছোঁ। গণনাটো আচলতে এটা ভ্ৰম, মোৰ মতে এইটো মানে মিছা এটা তথ্য। বছৰত তেওঁলোকৰ প্ৰজনন কিমান হয় সেই এটা সূত্ৰ তেওঁলোকে ধৰি লৈ সেইমতে হাতীৰ সংখ্যাটো বঢ়াই গৈ থাকে। কিন্তু হাতী বহুত কমিছে, কাৰণ হাতী কমিছে, হাতী মৰিছে, হাতীক মনে মনে নি আছে, হাতীক কাটি মাৰি খাইছে। অৰুণাচলৰ ফালে, অসমৰ বিভিন্ন ঠাইতো এনেকুৱা ধৰণৰ অত্যাচাৰ চলে, গতিকে সেইবিলাক চলি আছে, সেইবোৰ আপুনি না কৰিব নোৱাৰে। গতিকে সেইকাৰণেই আমি আজি এই এটা ইছ্যুটো লৈ আমি প্ৰটেষ্টটো ইয়াত আয়োজন কৰিছোঁ। আজি 3 মাহ আগতেও গড়ভঙা অঞ্চলত তেওঁলোকে ৰাস্তাটো বনোৱাৰ কাৰণে আৰু বহল কৰাৰ কাৰণে যিটো প্ৰচেষ্টা লৈছিলে, গড়ভঙাৰ ভিতৰত তেওঁলোকে এই ৰাস্তাটো বহল কৰাৰ কাৰণে আৰু কিছুমান নিৰ্মাণৰ কাৰণে সেই ঘৰবিলাক সাজিবৰ কাৰণে নতুনকৈ গড়ভঙাখন অলপ দিন আগতে এইটো প্ৰপ'জ সেইবিলাক ডিক্লেয়াৰ কৰিছিলে প্ৰটেক্টেড এৰিয়া বুলি। কিন্তু দেখিলোঁ যে এই আমাৰ বনীয়া মন্ত্ৰী যিজন আছে, তেওঁৰ প্ৰৰোচনাত পৰি চৰকাৰে সেই হেৰিটো মানে প্ৰটেক্টেড ষ্টেটাছটো উইথড্ৰ কৰি ল'লে। এনেকুৱা কাহিনী কেতিয়াও অসমত হোৱা নাছিল যে এবাৰ ডিক্লেয়াৰ কৰাৰ পিছত সেই প্ৰটেক্টেড ষ্টেটাছটো উঠাই ল'ব। এইটোতো নতুন কথা এটা, কাৰণ তাৰ মূল কাৰণ হ'ল কি যে সেই বনীয়া মন্ত্ৰীয়ে পৰামৰ্শ দিছে যে গোটেই গুৱাহাটীৰ ভিতৰত সেই অঞ্চলত যথেষ্ট ভাল মাটি আছে, গতিকে ভাল মাটিবিলাক এইবিলাক পিছলৈ আমি ঘৰ বাৰী বনাব পাৰিম, কলনি কৰিব পাৰিম, এনেকুৱা ধৰণৰ কথা জড়িত হৈ আছে কাৰণে মুখ্যমন্ত্ৰীয়ে তেওঁৰ কথাত পতিয়ন গৈ সেই অৰ্ডাৰটো কেঞ্চেল কৰি পেলালে। আৰু সেই চিঠিখন মই তেওঁলৈ মুখ্যমন্ত্ৰীলৈ লিখিছিলোঁ যে আপুনি গড়ভঙাটোক এটা প্ৰটেক্টেড ষ্টেটাছলৈ আনক। তেওঁ 3 মাহ পিছত সেইটো আনিছিলে, আনাৰ পিছত আকৌ কেঞ্চেল হ'ল। এয়ে আমাৰ দুৰ্ভাগ্য। কেইবাটাও প্ৰাকৃতিক কৰ্মী সংগঠন ইয়াত আজি প্ৰতিবাদ কৰিছোঁ। আজি 25 জানুৱাৰী, কাইলৈ 26 জানুৱাৰী। ৰাষ্ট্ৰপতিক আমি এই বিষয়ে ক'ব বিচাৰিছোঁ। দুৰ্ভাগ্যজনক কথা, মানে চৰকাৰী পৃষ্ঠপোষকতাত ইয়াত মানে বৰ্ণনা কৰি এখন মহাভাৰত হ'ব। ব্যাপক হাৰত লুণ্ঠন চলি আছে, বিশেষকৈ প্ৰকৃতিৰ ধ্বংসযজ্ঞ চলি আছে। বনিয়াৰ হাতত ইটোৰ পিছত সেইটো গতাই দিয়া হৈছে, চিৰিয়াখানাবিলাক গতাই দিছে, এতিয়া হাতী সৰবৰাহ কৰিছে অবৈধভাৱে। আমি যদি পাব্লিকেই ধৰোঁ তেতিয়াহ'লে কিবা যিকোনো কথা এটা ক'লেই হয় মুখেৰে। গতিকে এনেকুৱা ঘটনা ঘটি আছে। গিবন অভয়াৰণ্যখনত তেল খননৰ এটা যোজা চলাই আছে। ৰাষ্ট্ৰীয় উদ্যানবিলাকত তেল খননটো প্ৰকৃতি বিৰুদ্ধ কথা, আৰু চৰকাৰী উদ্যোগত এতিয়া যিবিলাক কাম চলি আছে গোটেইখিনি প্ৰকৃতি বিৰুদ্ধ কথা। গতিকে এই গোটেই ঘটনাবিলাকৰ আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ, আৰু আমি পৰৱৰ্তী সময়ত ব্যাপক আৰু তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম। ৰাষ্ট্ৰপতি মহোদয়ক আমি এখন স্মাৰকপত্ৰ প্ৰস্তুত কৰিছোঁ, এই কথাবিলাক লিখিছোঁ যে এতিয়া এনেকুৱা এটা হৈছে যে উন্নয়নৰ নামত গছ গছনি নিৰ্বিচাৰে কটা হৈছে, সেইটো আমি বন্ধ কৰাৰ দাবী জনাইছোঁ। সেইটো আমাক তেনেকুৱা উন্নয়নেই নালাগে। আমাক মাজতে অভাৰব্ৰিজ বনোৱাৰ কাৰণে কিছুমান কৰিলে, যে সেইবিলাক বস্তু আমি কৈছোঁ যে গছ নকটাকেও পৃথিৱীৰ বিভিন্ন দেশৰ উন্নয়ন হৈছে। গতিকে এই গোটেই কথাবিলাক আমি প্ৰতিবাদ কৰিছোঁ, আৰু আমি মানে ৰাইজক ৰাজপথলৈ ওলাই অহাৰ কাৰণে আমি আহ্বান জনাইছোঁ। যেতিয়ালৈকে পাব্লিক সচেতন নহ'ব, আমি এনেকৈ কেইজনমান নেতৃস্থানীয় মানুহ বহি আমি পৰিস্থিতি পৰিৱৰ্তন কৰিব নোৱাৰোঁ। প্ৰাকৃতিক পৰিৱেশটো বিনষ্ট হৈছেই। এতিয়া আমি অক্সিজেনৰ অভাৱত কিমান শ্বাস প্ৰশ্বাসৰ বেমাৰত পৰিছোঁৱেই, ইয়াত আৰু বেছি হ'ব। দিল্লী যেনে মহানগৰী হৈছে, এতিয়া এনেকুৱা হৈ যাব, ইয়াত পলিউটেড এটাখন চিটি হ'ব। গতিকে এই কথাটো নহ'বৰ কাৰণে আমি যিখিনি সজাগ প্ৰকৃতিপ্ৰেমী আছোঁ ওলাই আহিছোঁ, আৰু ৰাইজক কৈছোঁ যে এইটো ৰাজনৈতিক পৰিধিৰ ওপৰত। গতিকে এইটো কোনো ৰাজনৈতিক বাউণ্ডেৰীৰ বস্তু নহয়, জীৱকুল নাশ হ'বলৈ গৈ আছে। এতিয়া অসৎ বেপাৰী কেইজনমানৰ লগত চৰকাৰে মিলি এই কামটো কৰি আছে। গতিকে সেই অসৎ বেপাৰীকেইটাক, আম্বানী প্ৰমুখকে, এই গোটেইখিনিকে আমি সকীয়াই দিছোঁ জনতাই, যে এনে দুষ্কাৰ্যৰ পৰিণাম কিন্তু ভয়াৱহ হ'ব। এইটো কথা আমি স্পষ্টভাৱে